নলবাৰীৰ সেই নৃশংস ঘটনাৰ খবৰ ঘাতক লাভ জেহাদী ৰোজ উৰফে আসিফ খানৰ গাঁওখনত এতিয়া কটকটীয়া নিৰাপত্তা দিয়া হৈছে। অপ্ৰীতিকৰ পৰিস্থিতি হলে ৰোধ কৰাৰ বাবে প্ৰায় ৩০০ আৰক্ষী নিয়োগ কৰা হৈছে গাঁওখনত। অৰ্থাৎ যিকোনো পৰিস্থিতি যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায়, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে নহয়, তাৰ বাবে এই পৰিস্থিতি ৰোধ কৰাৰ বাবে ৩০০ আৰক্ষী নিয়োগ কৰা হৈছে গাঁওখনত। ঘটনাস্থলীত নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। লগতে ৰাজহুৱাকৈ জানাজাৰ সিদ্ধান্ত বাতিল কৰাৰ পিছত খুৰাকৰ ঘৰৰ পিছফালে দিব ঘাতক ৰোজ খানৰ জানাজা। ইতিমধ্যে জানাজাৰ বাবে প্ৰস্তুতি কৰিছে পৰিয়ালৰ লোকে। ঘাতক লাভ জেহাদী ৰোজ উৰফে আসিফ খানৰ জানাজা নকৰে ৰাইজে লৈছে সিদ্ধান্ত। কেৱল কালাকুচি গাঁৱৰ মুছলমান ৰাইজে এই সিদ্ধান্ত লোৱা নাই। কালাকুচি গাঁওবাসীৰ ওপৰতো সমীপৰে কেইবাখনো গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি জানাজাৰ বাবে ৰাজহুৱা কবৰস্থানো ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত। পশ্চিম খাটাৰ কালাকুচি, মাকালগুৰা, কুমাৰীকাটা, চেৰাবাৰী অঞ্চলৰ ৰাইজে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে যুৱতীগৰাকীৰ সম্পৰ্ক ছেদ কৰা বুলি কোৰাণত হাত থৈ শপত খাইছিল মৃত আসিফ খানে আৰু আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল আসিফৰ। আনহাতে আজি নলবাৰী অসামৰিক চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল। ঘাতক ৰোজ খানৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক সমজাই দিলে আৰু হত্যাকাৰী আসিফ উৰফে ৰোজৰ পৰিয়ালক এঘৰীয়া কৰিছে ইতিমধ্যে ৰাইজে। ইফালে শোকসন্তপ্ত পৰিয়ালটোক সান্তনা দিয়াৰ উদ্দেশ্যৰে আজি নলবাৰীৰ চামতাৰ বালিপথাৰা মাধুৰ্য বৰ্মনৰ ঘৰত উপস্থিত হ'ব বিধায়ক জয়ন্ত মল্ল বৰুৱা। লগতে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈছে। আৰু পুত্ৰৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ বাবে দুখৰ মাজতো অকণমান সুখ অনুভৱ কৰিছো বুলি মন্তব্য মাধুৰ্য বৰ্মনৰ পিতৃৰ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাইছোঁ যে মোৰ ল'ৰাটো ঢুকাইছে, কিন্তু মোৰ ল'ৰাৰ দৰে যেন কোনো ল'ৰা অসমৰ ঢুকাব নালাগে, তাৰ খুব বেদনাদায়ক। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ কাৰণে মই তেখেতক কঠোৰভাৱে আইন প্ৰণয়ন কৰাৰ কাৰণে মই আবেদন জনাইছোঁ। কাৰণ তেখেতসকলে যিটো কাল্পিত মোৰ ল'ৰা হত্যাকাৰী, তেখেতসকলে ইতিমধ্যে তাক এনকাউণ্টাৰ কৰিলে। মই তাৰ কাৰণে যথেষ্ট আনন্দ পাইছোঁ। যদিও সুখ, তথাপিও দুখৰ মাজতো মই সুখো পাইছোঁ এনকাউণ্টাৰ কৰাৰ কাৰণে। কাৰণ চৰকাৰে যিটো পদক্ষেপ, মোৰ আদৰণীয় পদক্ষেপ, আৰু এই পদক্ষেপটো যাতে সদায় ভাল থাকে অসমত, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মাধুৰ্য বৰ্মনৰ পিতৃৰ ভাষ্য, এজন পিতৃ যিয়ে নিজৰ এজন পুত্ৰক হেৰুৱাইছে, নিজৰ সন্তানক হেৰুৱাইছে। আৰু সেইজন পিতৃয়ে কৈছে যে ভীষণ দুখ আৰু সৰগ ভাগি পৰা দুখ, তাৰ মাজতে কিছু সুখ পাইছে বা শান্তি পাইছে। হত্যাকাৰী ৰোজ খানৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্তক মুছলমান সমাজৰ ইতিবাচক আখ্যা দিছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। সমাজ বান্ধি ৰাখিবলৈ ৰাইজে এনে সিদ্ধান্ত ল'ব লাগিব বুলি মন্তব্য কৰিছে। ৰাইজক সজাগ হ'বলৈ আহ্বান কৰিছে। অপৰাধীয়ে আইনক ভয় খোৱাৰ পৰিৱেশ সৃষ্টি হ'ব লাগিব বুলি মন্তব্য কৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাইজে যিটো সিদ্ধান্ত লৈছে এইটো এটা ইতিবাচক কথা, কাৰণ সমাজ বান্ধি ৰাখিবৰ কাৰণে ৰাইজে ইতিবাচক পদক্ষেপবোৰ ল'ব লাগিব, নিজে ল'ব লাগিব। ৰাইজ সচেতন হ'ব লাগিব, সতৰ্ক হ'ব লাগিব, আৰু ৰাইজে সমাজ বান্ধিবৰ কাৰণে ইতিবাচক পদক্ষেপ ল'ব লাগিব। চৰকাৰে খুব কঠোৰভাৱে আইন প্ৰণয়ন কৰিব লাগিব আৰু আইন কাৰ্যকৰী কৰিব লাগিব। ৰাইজৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব, আৰু অপৰাধীয়ে আইনক ভয় খোৱাৰ পৰিৱেশ এটা সৃষ্টি হ'ব লাগিব। আৰু একে সময়তে সমাজ বান্ধিবৰ কাৰণে সমাজেও এই ইতিবাচক পদক্ষেপবোৰ গ্ৰহণ কৰিব লাগিব। আৰু সম্পূৰ্ণৰূপে সন্তপ্ত এই মুহূৰ্তত শোকত ভাগি থকা এটা পৰিয়াল, মাধুৰ্য বৰ্মনৰ পৰিয়াল। মাতৃৰ ভাষ্য আগবঢ়াম। বৰ সামাজিক আছিল, সি মোক কৈছিলে, মা তুমি মোক গালি পাৰি থকা ঘৰত, মোক বাহিৰত বহুত মানুহে ভাল পায়, তাক যে বহুত মানুহে ভাল পায়, সি মোক প্ৰমাণ দি গুচি গ'ল। মই চকুদি দেখা পাই আছো মোৰ ঘৰত কিমান মানুহ আহি আছে, তাক সঁচাকে বাহিৰত বৰ ভাল পাইছিল। যদিও মোৰ ল'ৰাটো ঢুকাল,
এটা জানি এটা গম পাইছো যে তাক চিতাত নুঠাওতে তাক শুনতে নাছিল তাক এনকাউণ্টাৰ তাক ইমান বেয়াকে মাৰিছে মোৰ ল'ৰাটো মই আনাৰ পিছত দেখা পাইছো তাক কোনো ল'ৰাকে যাতে কোনো এনেকে বেয়াকে নামাৰে ইমান ঘাইছে তাক ইমান নিখুঁত দেহাটোত তাক এনেকে মাৰিব নালাগিছিল ভৱিষ্যতে যাতে কোনো ল'ৰা ছোৱালীৰ লগত এনে নহয় মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছো আৰু সেয়া মাতৃৰ ভাষ্য সম্পূৰ্ণৰূপে ভাগি পৰা এটা পৰিয়াল এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই ৰ'জ আলীৰ ঘৰৰ সমীপত থকা আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'ম উৎপল হালৈ আমাৰ সৈতে সংযুক্ত হৈছে উৎপল ৰ'জ আলী ৰ'জ খানক যি জানাজা নিদিয়াৰ সিদ্ধান্ত ৰাইজে লৈছে কেৱল এখন গাঁৱেই নহয় সমীপৰে কেইবাখনো গাঁৱৰ মুছলমান সমাজে এই সিদ্ধান্ত লৈছে যে জানাজাত ভাগ নলয় আৰু ৰাজহুৱা কবৰস্থানতো জানাজা নিদিয়ে উৎপল আমাৰ সৈতে সংযুক্ত হৈ আছে উৎপলে আমাক ইয়াৰ পূৰ্বতে বাতৰিত আমাক অহৰহ সেই দৃশ্য দেখুৱাই গৈ আছে প্ৰতিক্ৰিয়া অৱশ্যে যথেষ্ট সৃষ্টি হৈছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে নহয় তাৰ বাবেও কিন্তু আনহাতে আৰক্ষী প্ৰশাসন হস্তম হৈ আছে বিশেষকৈ প্ৰায় 300 আৰক্ষী নিৰাপত্তা ৰক্ষী সেই ঠাইখনত য'ত ৰ'জ খানৰ যি ঘৰ তাত মোতায়েন কৰা পৰিলক্ষিত হৈছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় ৰ'জ ওৰফে আসিফ খান এই আসিফ খানেই সেইখিনি সময়ছোৱাত মুহূৰ্ততে আক্ৰমণ কৰি প্ৰাণ কাঢ়ি নিছিল মাধুৰ্য বৰ্মনৰ আৰু লগতে জীৱনৰ বাবে ঘূণীয়া কৰিছে মাধুৰ্য বৰ্মনৰ মাহীয়েকৰ ছোৱালী মৃদু মুদ্ৰাক যি মৃদু মুদ্ৰাক আজি বছৰ পিছত বছৰ হাৰাশাস্তি কৰি আহিছিলে উৎপল হালৈ আমাৰ সৈতে সংযুক্ত হৈছে উৎপল চাওক আমি আহি উপস্থিত হৈছোঁ ৰ'জ আলীৰ বাসগৃহৰ সন্মুখত আৰু এই স্থানখিনি হৈছে দেহৰ কালা কোৱা হয় দেহৰ কালাগুচি নহয় অঞ্চলত থকা 5খনকৈ যি ইছলাম ধৰ্মৰ লোক আছে সেই লোক থকা গাঁৱে ইতিমধ্যে তেখেতসকলে নিজৰ নিজৰ স্পষ্টীকৰণ দিছে যে কোনো কাৰণতে তেখেতসকলে মৃতদেহ গ্ৰহণ নকৰে বা জানাজা নিদিয়ে বা ঈদগাহত তেখেতসকলে বিপৰীতে এই স্থানত যদি চোৱা যায় যে 300তকৈ অধিক আৰক্ষী এপিবিয়ান দৌলাহালৰ পৰা অতিৰিক্তভাৱে আৰক্ষী অনা হৈছে 24 এপিবিয়ান বাক্সাৰ পৰা অতিৰিক্তভাৱে অনা হৈছে 4 এপিবিয়ান আছে কাহিলীপাৰাৰ সেই দুটা কেম্পৰ পৰা ইয়াতে আৰক্ষী মোতায়েন কৰি ইয়াতে এছএছপি বিবেকানন্দ দাসৰ আমি মন্তব্য লৈছিলোঁ তেখেতে আহি নিজে এক প্ৰকাৰ বৃহৎ কনভয় লৈ তেখেতসকলে গোটেই গাঁওখনৰ এই মূৰৰ পৰা সিমূৰলৈকে প্ৰায় অধিক দীৰ্ঘৰ এই গাঁওখন কুমুৰিকাটা আৰু দেহৰ কালাগুচিলৈকে এই ৰ'জ আলীৰ বাসগৃহলৈকে প্ৰায় 3 কিলোমিটাৰ হয় আৰু এই 3 কিলোমিটাৰ কিছু উৎপল আমি সম্পূৰ্ণকৈ ভালদৰে আপোনাক শুনা নাই উৎপল আমি পুনৰ আপোনাক ভালদৰে সংযুক্ত হ'বলৈ কৰিম অনুৰোধ আৰু উৎপলে আমাক সেই ঠাইখনৰ পৰা আমাক কথাখিনি জনাই আছে য'ত এই মুহূৰ্তত খুব আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে আৰু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় কিন্তু সমাজখনে বা তাত ৰাইজে কালাকুচি গাঁওবাসী এটা সিদ্ধান্ত লৈছে যে এই যি ঘাতকৰ জানাজাত ভাগ নলয় ৰাজহুৱা কবৰস্থানতো স্থান নিদিয়ে আৰু কেৱল কালাকুচি গাঁওখনৰ বাসিন্দাই নহয় কালাকুচিৰ উপৰিও আন 5খন যি বিশেষকৈ ইছলাম ধৰ্মীয় সমাজ অধিক থকা যিকেইখন গাঁও আছে আশে পাশে সেই প্ৰায় 5খন গাঁও তেওঁলোকে মিলি এই সিদ্ধান্তটো লৈছে যে তেওঁলোকেও জানাজাত ভাগ নলয় বা স্থান নিদিয়ে আৰু তাৰপিছতে খুৰাকৰ ঘৰৰ পাছফালে কবৰ দিয়াৰ বাবে ব্যৱস্থা কৰিছে যি এনকাউণ্টাৰত মৃত্যু হোৱা এই ৰ'জ খান ওৰফে আসিফ খান এই আসিফ খানে বিগত বহু বছৰ ধৰি হাৰাশাস্তি কৰি আহিছিল মৃদু মুদ্ৰাক আনকি স্কুল সলাবলগীয়া হৈছিলে কেইবাবাৰো এই ধৰণে হাৰাশাস্তি কৰি সেই চৰম কাণ্ডটো সংঘটিত কৰি পেলাইছিল য'ত এজন যুৱকে মৃদু মুদ্ৰাৰ সম্পৰ্কীয় ভাতৃয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে উৎপল হালৈ পুনৰ সংযুক্ত হৈছে উৎপল চাওক আমি দেহৰ কালাগুচিৰ এই যি বাসগৃহত আছো ৰ'জ আলীৰ সন্মুখৰ এই বাসগৃহলৈকে আহিবলৈ হ'লে কুমুৰিকাটাৰ পৰা প্ৰায় 3 কিলোমিটাৰ ভিতৰলৈকে আহিব লাগে এই স্থানত যদি চোৱা যায় যে 14 এপিবিয়ান 4 এপিবিয়ান 24 এপিবিয়ান সকলোৰে পৰা আৰক্ষী আনি প্ৰায় 300 আৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে ঠিক একেদৰে দুগৰাকীকৈ অতিৰিক্তভাৱে এছএছপি নিয়োগ কৰা হৈছে যিগৰাকী নলবাৰী জিলাৰ এছএছপি অৰ্থাৎ অধীক্ষক বিবেকানন্দ দাস নিজে তাত নেতৃত্বত আছে ঠিক একেদৰে আন এগৰাকী এছএছপি অতিৰিক্তভাৱে ইয়াতে নিয়োগ কৰি নিজে টহল দি আছে বিশাল কনভয় লৈ ৰাজপথ চোৱাই 3 কিলোমিটাৰ ৰাজপথ চোৱাই বিবেকানন্দ
কিছু সময় পূৰ্বে আমি মন্তব্য লৈছিলোঁ তেখেতে স্পষ্ট উল্লেখ কৰিছিলে যে ৰাইজে সজাগ হোৱাৰ সময় আহি পৰিছে সচেতন হোৱাৰ সময় আহি পৰিছে সেই কথা কিন্তু কিছু সময় পূৰ্বে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া সেই একেই কথা কৈছে ঠিক একেদৰে যি উল্লেখ কৰোঁ ওচৰত থকা 5খনকৈ যি ইছলাম ধৰ্মৰ লোকৰ গাঁও আছে সেই 5খন গাঁৱে কিন্তু বৰ্জন কৰিছে ৰোজ আলীৰ নশ্বৰ গ্ৰহণ কৰাতে হওক বা তেখেতসকলে যি ধৰণৰ আনাজাৰ বাবে ফিল্ড থাকে বা কবৰস্থান থাকে সেই কবৰস্থান নিদিওঁ বুলি এক প্ৰকাৰ স্পষ্টভাৱে কালিৰে পৰা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে তাৰ বাবে পৰিয়ালৰ লোকে ৰোজ আলীৰ বাসগৃহত যিহেতু কোনো নাই তাৰে সন্মুখৰ ঘৰটো হৈছে তেখেতসকলৰ সৰু দেউতাক আৰু মাজু দেউতাকৰ ঘৰ সৰু দেউতাক আৰু মাজু দেউতাকৰ ঘৰৰ পিছফালে যি স্থানত কবৰ দিয়াৰ ব্যৱস্থা কৰিছে সেই স্থানত নিজে আৰক্ষী প্ৰশাসনে টহল দিছে কিন্তু বিবেকানন্দ দাসৰ যেতিয়া আমি মন্তব্য লৈছিলোঁ তেখেতে কেইটামান কথা আমি সুধিছিলোঁ যে গোটেই ঘটনা কেনেদৰে সংঘটিত হৈছিল আৰু কোনো লোক জড়িত আছিলে নেকি যিহেতু দুটাকৈ নামৰ কথা কোৱা হৈছে হিতেশালীৰ কথা কোৱা হৈছে তেতিয়া আৰক্ষী প্ৰশাসনৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে হিতেশালী নামৰ কোনো আৰু ইয়াতে জড়িত নাই অকল ৰোজ আলীয়ে জড়িত আছিলে ৰোজ আলীৰ লগত সৰুৰে পৰা এই ছাত্ৰীগৰাকী পঢ়া শুনা কৰিছিলে এই কথা উল্লেখ কৰিছিলে ৰোজ আলীৰ কিন্তু আক্ৰমণত যদি চোৱা যায় এগৰাকী এছআইও কিন্তু আঘাতপ্ৰাপ্ত হোৱাৰ কথা আৰক্ষী বিষয়াগৰাকী স্পষ্টভাৱে উল্লেখ কৰিছে ঠিক একেদৰে অসম আৰক্ষীৰ পৰা নতুনকৈ দিয়া যি বলেৰো বাহন আছে এখন বলেৰো বাহনো ক্ষতি হোৱাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে এক প্ৰকাৰ যি মুকালমাৰ ছটেমাৰীৰে যাব পৰা চৰ আছিলে সেই চৰত কালি এই এনকাউণ্টাৰে হওক বা আৰক্ষী আৰু ৰোজ আলীৰ মাজত হোৱা হতাহতিত এক প্ৰকাৰ ৰোজ আলী মৃত্যুমুখত পৰিছিলে কিন্তু ৰোজ আলী আৰক্ষীলৈকেও গুলী টোৱাইছিলে বুলি সেই কথা উল্লেখ কৰিছিলে ঠিক ৰোজ আলী গুলী টোৱাৰ সময়তে বলেৰো বাহন এখন ক্ষতি হৈছে এগৰাকী এছআইয়ে ভৰিত আঘাতপ্ৰাপ্ত হৈছে ঠিক একেদৰে ৰোজ আলীৰ মৃতদেহ প্ৰায় 1 পৰা 1.5 ঘণ্টাৰ পিছত এই স্থান আহি পাব বুলি উল্লেখ কৰিছে যিহেতু গাঁওবাসীয়ে তেওঁৰ মৃতদেহ গ্ৰহণ নকৰে সেয়েহে পৰিয়ালৰ লোকে তেখেতসকলৰ বাসগৃহ পিছফালে কবৰ দিব বা জানাজা দিয়াৰ এটা ব্যৱস্থা কৰিছে ঠিক একেদৰে আৰক্ষী প্ৰশাসনৰ 300 আৰক্ষী প্ৰশাসন মোতায়েন কৰি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে অধিক তৎপৰতাৰে তেখেতসকলে যাতে কোনো কাৰণতে অপ্ৰীতিকৰে হওক বা হিংসাত্মক পৰিস্থিতি নহয় তাৰে বিশেষ ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে ৰোজ আলীৰ বাসগৃহ যিহেতু এই স্থানত কিছু নেটৱৰ্কৰ অসুবিধা আছে তাৰ বাবে আমি বাসগৃহ হওক বা পৰিৱেশটো দেখুৱাব পৰা নাই তৎসত্ত্বেও কিন্তু আমাৰ প্ৰবাসী কিছু কষ্ট কৰি হওক বা চেষ্টা কৰিব যদি দেখুৱাব পাৰে ইতিমধ্যে এছডিপিঅ যি সাব ডিভিজনেল পুলিচ অফিচাৰ আছে বিশেষকৈ নলবাৰী জিলাৰ অধীনত থকা এই স্থান মুকালমুৱা আৰক্ষী থানাৰ অধীনত পৰে যদিও গোটেই ঘটনা যিহেতু নলবাৰীৰ পৰা এইখিনি চোৱা চিতা হৈ আছে বা দেখুওৱা হৈ থকা হৈছে বা নলবাৰীৰ পৰা কৰ্তব্যখিনি সম্পাদিত হৈ আছে এছডিপিঅ গৰাকীয়ে পিছফালে কবৰস্থানত নিজে আছে ঠিক একেদৰে যিসকল স্থানীয় লোক আছে যদি সম্ভৱ হয় তেখেতসকলৰ পৰাও কিছু কথা জনাৰ বাবে চেষ্টা কৰিম দাদা গোটেই ঘটনাটো কি এনেদৰে লৈছে আপোনালোকে মইতো সেনেকে ভালদৰে ইমান নাজানিম মই কিন্তু কি আমিও আমাৰ ইয়াৰ পৰা আমাৰ 100 মিটাৰ মান দূৰত হ'ব কিন্তু সেইদিনা ঘটনাটো হোৱাৰ আগত আমি সেইদিনা ইয়াত নাছিলোঁ উপস্থিত কিন্তু গম পাইছোঁ কিন্তু এই ল'ৰাজনে সেই ছোৱালীজনক চুৰিৰে আঘাত কৰা বুলি শুনিছোঁ কিন্তু আমি ঘটনাস্থলীত আমি যোৱা লোক নেকি আপুনি নাই নহয় মৃতদেহটো আপোনালোকে সমজাই ল'ব নেকি মই গাঁৱৰে ইয়াৰ পৰা মোৰ 100 মিটাৰ মান মোৰ ঘৰ বৰ্জন কৰিছে আমাৰ গাঁৱৰ মানুহে বৰ্জন কৰিছে এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ গাঁৱৰ সঁহাৰি নাপায় এয়া আছিলে স্থানীয় লোকৰ মন্তব্য 100 মিটাৰ মানে প্ৰায় 300 ফুট আঁতৰত তেখেতৰ ঘৰ আৰু তেখেতে উল্লেখ কৰিছে যে তেখেতসকলে বৰ্জন কৰিছে কোনো কাৰণতে গ্ৰহণ নকৰে আৰু লোক আছে ৰোজ আলীৰ ঘৰৰ সন্মুখতে আছো আমি কেনেধৰণে লৈছে গোটেই মৃতদেহটো কেতিয়া আহিব কিয় গম পাইছে নেকি নাই একো গম নাই আপোনালোকে যোগাযোগ নাই মানে মই নাথাকোঁ গুৱাহাটীত থাকোঁ মই কাইলৈ আহিছোঁ এক প্ৰকাৰ ইয়াৰে লোকসকলে ক'বও খোজা নাই কাৰণ ওচৰ চুবুৰীয়া হয় কিন্তু যোগাযোগ এক প্ৰকাৰ সকলোৱে বিচ্ছিন্ন কৰি দিছে পৰিয়ালটোৰ সৈতে কাৰণ কালি দিনটোৰ প্ৰায় পৰিয়ালটোৰ লগতো কোনো নাই যি ধৰণৰ দুগৰাকীকৈ এছএছপিৰ কথা ক'লো আমাৰ গুৱাহাটীত হ'লে এডিচিপি থাকিলে এচিপি থাকিলে ইয়াতে এছডিপিও আছে তাৰ ওপৰত যদি চোৱা যায় এডিচনেল এছপি আছে আৰু এছএছপি আছে তেখেতসকলে নিজে বিশাল কনভয় লৈ এক প্ৰকাৰ টহল দি আছে সতীৰ্থ প্ৰবাসীয়ে যদি সম্ভৱ হয় আন এটা দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ এখন দলং আছে এই দলংখনৰ সিপালেও যদি চোৱা যায় যে এখন বিশেষ গাঁও আছে সেই গাঁৱৰ সমীপতে এনেধৰণৰ আৰক্ষীৰ বিশেষ বাহন তাত ৰাখি থোৱা হৈছে সেই তাতেও তেখেতসকলে টহল দি আছে মানে কোনো কাৰণত এন্ট্ৰি পইণ্ট আৰু এক্সিট পইণ্ট বুলি যদি ধৰোঁ যদি আমি নলবাৰীৰ ফালৰ পৰা আহোঁ তেতিয়াহ'লে কুমুৰিকটাৰ পৰা বাওঁফালেৰে প্ৰৱেশ কৰিলে গাঁওখন পোৱা যায় এই গাঁও প্ৰৱেশ কৰাৰ পৰা একেবাৰে অন্তিম স্থানলৈকে আৰক্ষী নিৰাপত্তাৰক্ষী যথেষ্ট সংখ্যক আছে উপস্থিত হৈ উপল যিহেতু মৃতদেহ এতিয়াও আহি পোৱাহি নাই পৰিয়ালৰ লোকে সমজি লৈছে ইতিমধ্যে আৰু মৃতদেহ লৈ অনা হ'ব আৰু তাতে ঘৰৰ পিছফালে জানাজা কৰিব কিয়নো তাৰ বাহিৰে উপায় নাই গোটেই সমাজে বৰ্জন কৰিছে বা গোটেই সমাজে জানাজাত ভাগ নোলোৱাৰ এটা সিদ্ধান্ত লৈছে এক প্ৰকাৰ এঘৰীয়া কৰি তোলা হৈছে সেই পৰিয়ালটোক এতিয়া আনহাতে যি দুখন ঘৰ সম্পূৰ্ণৰূপে এখন ঘৰৰ এগৰাকী যুৱতী এতিয়াও জীৱন মৃত্যুৰে যুঁজি আছে আৰু আনখন ঘৰত এজন যুৱক তেওঁলোকে হেৰুৱাইছে এজন উঠি অহা যুৱক খুব মেধাৱী আছিল সামাজিকভাৱে বহু কাম কাজৰ সৈতে জড়িত হৈ আছিল মাতৃ নিজে কৈছে যে সমাজত সকলোৱে তেওঁক ভাল পাইছিল মাধুৰ্য বৰ্মনক ভাল পাইছিলে আৰু সেই মাধুৰ্য বৰ্মনক হেৰুৱাই উকা হৈ পৰিছে এখন ঘৰ আৰু আনহাতে এই যুৱতীগৰাকী এতিয়াও জীৱন মৃত্যুৰে যুঁজ দি আছে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যোৱাৰ কথা
চাওক মাধুৰ্য বৰ্মনৰ বাসগৃহ ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক কৈলাশ ডেকাই ৰাতিপুৱাৰ পৰা সেই স্থানত আছে আৰু কিছু সময় পূৰ্বে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া তাত উপস্থিত হৈছিলে উঠি সমাজৰ বিৰুদ্ধে যিসকল এনেধৰণৰ অপ্ৰীতিকৰে হওক বা হিংসাত্মক কাৰ্যলৈ জড়িত লোক আছে তেখেতসকলক বৰ্জন কৰা বা সমাজে বৰ্জন কৰাৰ ক্ষেত্ৰত আদৰণি জনাইছে ঠিক একেদৰে কালিৰ দিনটোত চন্দ্ৰমোহন পাটোৱাৰী ৰঞ্জিত দাস উপস্থিত হৈছিলে আৰু আজি কিছু সময় পিছতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যিহেতু বিধায়কগৰাকী তেওঁ যাব কেইবজাত বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হ'ব বিধায়কগৰাকী ঠিক 12:30 বজাৰ পিছত আহি পোৱাৰ কথা আছে আৰু ঠিক একেদৰে তাৰ পিছতে যি চোৱা যায় যে মৃদু মুদ্ৰাৰ বাসগৃহলৈকে অহাৰ তেখেতৰ সম্ভাৱনা আছে কাৰণ মৃদু মুদ্ৰাৰ যি বাসগৃহ আছে গংগাপুৰৰ সমীপৰ খখৰিয়াল স্থানত সেই স্থানলৈকেও যায় নিজে এবাৰ তেখেতে পৰিয়ালৰ লগত বুজনি ল'ব বা আলাপ আলোচনা কৰিব সেই কথা আমি লাভ কৰিছোঁ ঠিক একেদৰে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াও কিন্তু মৃদু মুদ্ৰাৰ বাসগৃহলৈকে যদিও মৃদু মুদ্ৰা চিকিৎসাধীন অৱস্থাত আছে তেওঁৰ বাসগৃহত থকা বা ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগ কৰিছে বা তালৈকে যোৱাৰ এটা সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে ঠিক একেদৰে উল্লেখ কৰিছোঁ যে কালিৰ দিনটো যদি চোৱা যায় যে চন্দ্ৰমোহন পাটোৱাৰী টিহু সমষ্টিৰ পৰা তেখেতে সেই স্থানলৈকে গৈছিলে বা বাসগৃহত গৈ উপস্থিত হৈছিলে আৰু নিশাৰ ভাগত মেডিকেললৈকে গৈ উপস্থিত হৈছিলে দিনৰ ভাগত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মৃদু মুদ্ৰাৰ স্বাস্থ্যৰ বুজ লৈছিলে ঠিক একেদৰে প্ৰত্যেকজন নেতাই হওক বা জননেতাই হওক বা যিসকল লোকে লাগি আছে সকলোৱে এবাৰ হ'লেও খবৰ কৰিছে বা কি ধৰণৰ এই গোটেই ঘটনা এক প্ৰকাৰ অকল নলবাৰী জিলাই নহয় সমগ্ৰ অসমৰে এতিয়া দৃষ্টিত আছে কাৰণ যদি চোৱা যায় যে এনেধৰণৰ ঘটনা কোনো কাৰণতে কোনো সমাজে গ্ৰহণ নকৰে আনফালে লাভ জেহাদ আনফালে হত্যাকাণ্ড লাভ জেহাদ আন এটা ঘটনা তাৰ পিছত হত্যাকাণ্ড এনেধৰণৰ ঘটনা যদি চোৱা যায় যে বাৰম্বাৰ অপৰাধীমূলক এটা মাইণ্ড য'ত প্ৰথমতে লাভ অপৰাধ কৰিছে দ্বিতীয় পৰ্যায়ত আকৌ হত্যা কৰিছে তৃতীয় পৰ্যায়ত সেই প্ৰেমিকাক হত্যা কৰাৰ উপৰিও বা সেই লাভ জেহাদৰ বলিয়া যুৱতীগৰাকী বা কিশোৰীগৰাকীয়ে কওক যিহেতু 18 বছৰ সম্পূৰ্ণ হয় তাৰ বিপৰীতে ককাইকো আক্ৰমণ কৰিছে গোটেই ঘটনাই কিন্তু প্ৰত্যামান কৰিছে যে ক্ৰিমিনেল মাইণ্ড বুলি যিটো কোৱা হয় আৰক্ষীৰ ভাষাত বা অপৰাধ প্ৰৱণতা কি ধৰণৰ আক্ৰমণ যি ৰোজ খানে যি